কিয় ভাল লাগিছে কণ শিশুসকলক আমাৰ অংগনবাদী কেন্দ্ৰৰ পৰা কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে শিকোৱা হৈছে আৰু সিহঁতক এটা যিটো পৰিৱেশ দেখিলোঁ পৰিৱেশটো আমাৰ ভালো লাগিছে বেয়া লগা নাই এইখিনি এনেই মই এটা কথা কওঁ শিশুসকলৰ প্ৰধান শিক্ষাৰ স্থান হ'ল ঘৰখন মাক বিশেষকৈ ঘৰখনত যদি ডাঙৰক মাকে সন্মান কৰে বা ডাঙৰখিনিও যদি সৰুখিনিক মৰম স্নেহ কৰে ঘৰখনত কিন্তু সিহঁতে বেছি শিক্ষা লয় স্কুলৰ শিক্ষাখিনি লয় মই নলয় বুলি নকওঁ স্কুলৰ শিক্ষাতকৈ ঘৰৰ শিক্ষাখিনি সিহঁতৰ বেছি গ্ৰহণ কৰে গতিকে ঘৰবিলাকত যাতে আমাৰ মিলা প্ৰীতি থাকে মৰম স্নেহ থাকে শ্ৰদ্ধা ভক্তি থাকে সেই ল'ৰা ছোৱালী যাতে সেয়া শিকে কাৰণ আজি প্ৰজন্ম আপোনালোকে দেখিছে কেনেকুৱা বেয়া হৈ গৈছে মাক দেউতাকক সন্মান নকৰা হৈছে ঘৰত বুঢ়া মাক দেউতাকক ঘৰত নাৰাখি গৈ বৃদ্ধাশ্ৰমত পঠায় ক'ৰবাত গৈ পেলাই এৰি থৈ আহে এই পৰিৱেশটো যাতে আগলৈ নহয় এই শিক্ষাটো ঘৰখনৰ পৰা পাওক স্কুলৰ পৰা পাওক আৰু আমি অংগনবাদী কেন্দ্ৰৰ যিখিনি বিষয়ববীয়া তেওঁলোকক ধন্যবাদ দিছোঁ এইখিনি কৰাৰ কাৰণে আৰু আজি ইয়ালৈ আহি সঁচাকৈ ভাল লাগিছে আৰু সকলোকে মই শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ মানে আজি আমাৰ প্লেনপুৰ অংগনবাদী কেন্দ্ৰত আমি প্ৰতিবৰ্ষে যিখন 19 তাৰিখৰ ACC ডে পাতোঁ মানে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন শৈশৱকালীন শিশুৰ শিক্ষা আৰু যতন এইটোৰ ওপৰত আমি এটা আচলতে 19 তাৰিখৰ দিনটো কমিউনিটিৰ এৱাৰনেছৰ কাৰণে কৰোঁ যে আমি কেন্দ্ৰটোত ECCৰ কাৰণে কি কৰিছোঁ এজন শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ সামাজিক বিকাশৰ কাৰণে 0 পৰা 6 বছৰ শিশুসকলৰ লগত আমি কেনেধৰণে খেলা ধূলা কৰোঁ বা তেওঁলোকে আজি ধৰক বিশেষ বস্তু আছিল আমাৰ উৎসৱ এইবাৰৰ আমাৰ বিষয়বস্তুটো হ'ল উৎসৱ আৰু এই উৎসৱটোৰ পৰা কি উপকাৰ হয় এই উৎসৱ পাতিটো কি হয় উৎসৱ কি বিভিন্ন প্ৰকাৰৰ উৎসৱ আমাৰ হয় শিশুসকলক সৰুৰ পৰা এই শিকোৱাই তেওঁ সমাজৰ লগত কেনেকৈ মানে মিলি থাকিব লাগে বা সমাজত আগবাঢ়ি যাবলৈ হ'লে কি কৰিব লাগে উৎসৱনো কিয় পাতিব লাগে এই কথাখিনি জনাবৰ কাৰণে আমি আজিৰ দিনটোত প্ৰয়াস কৰিছিলোঁ আৰু আমাৰ কৰ্মী 3গৰাকী কৰ্মী যথেষ্ট মানে উৎসাহ আৰু তেওঁলোকে আন্তৰিকতাৰে কামখিনি কৰিছে কমিউনিটি পাৰ্টিচিপেশ্যনো বহুত ভাল আপোনালোকে নিজে দেখিছে গোটেইখিনি আৰু আমাৰ মেইন উদ্দেশ্যটো হৈছে ECCত কেনেকৈ আমি যিমান পাৰোঁ কমিউনিটিক আমি আজি ECC ডেটোত কমিউনিটিক আমি মানে লগত আমি সোমাই যাব পাৰোঁ আৰু আজি আপোনালোকে নিজে দেখিছে যে আমি অলপ কৃতকাৰ্য হোৱা নিচিনাই লাগিছে কাৰণ আমি যথেষ্ট সংখ্যক কমিউনিটি আমাৰ আছে আৰু ইয়াত আজি ককা আইতাকসকলৰ দ্বাৰা সাধু কোৱা হ'ল উৎসৱৰ বিষয়ে কোৱা হ'ল ভৱিষ্যতলৈও মই আশা কৰিলোঁ এনেকৈ আমাৰ কৰ্মীসকলে কাম কৰি যাওক আৰু মেইন উদ্দেশ্যটো হৈছে মোৰো এটাই এই ছেক্টৰৰ মুখ্য শিক্ষিকা হিচাপে যে শিশুসকলক সমাজৰ সকলো স্তৰৰ সকলো কামত আগবঢ়াই লৈ যোৱাটো সৰ্বাংগীন উন্নতি কৰি তেওঁলোক শাৰীৰিকভাৱে হওক মানসিকভাৱে আৰু যিকোনো ধৰণৰ ক্ষেত্ৰত যাতে তেওঁলোক কৃতকাৰ্য হ'ব পাৰে আৰু মই এই ক্ষেত্ৰতে এওঁলোকক কৃতজ্ঞতা আৰু অভিনন্দন জনালোঁ সকলোলৈকে কৃতজ্ঞতা জনালোঁ এইখিনি আজিৰ দিনটো আজি মানে আমাৰ ACC ডে পতা হৈছে তাৰে আমাৰ বিষয়বস্তু দিছে উৎসৱক লৈ আমি কৰিম বুলি ভাবিলোঁ যিহেতুকে আজিকালি সম্পৰ্কবিলাক মাক দেউতাকৰ মাজতে সীমাবদ্ধ হৈ যোৱা নিচিনা হৈছে ব্যস্ততাৰ কাৰণে হৈছে আচলতে সেয়ে আমি আজি ভাবিলোঁ ককা আইতাকক লৈ পেলাই আমি কৰাম সেই সিহঁতে ককা আইতাকক ধুনীয়াকৈ হাত ভৰি ধুৱাই আগুৱাই আনিলে সেইটো দেখালোঁ সিহঁতক ককা আইতাকক কেনেদৰে সন্মান কৰিব লাগে আহি উৎসৱক লৈ পেলাই ককা আইতাকহঁতেও ক'লে অলপ আইতাক এগৰাকীয়ে সাধু কথা কৈছে আৰু ককাকেইজনে উৎসৱৰ বিষয়ত বহলভাৱে বুজাই দিলে তেওঁলোকক তেনেদৰে কৰিলোঁ আৰু ইয়াতে হিন্দু খ্ৰীষ্টান মুছলিম 3টা জাতি ধৰ্ম বৰ্ণ বিশেষে যে আমি একেলগে থাকিব লাগে সেইটো বুজাবলৈ চেষ্টা কৰিলোঁ সেয়ে তেনেকৈ আমি ট্ৰেডিশ্যনেল ড্ৰেছত আহিব দিছোঁ সকলোকে ককা আইতাক 12জনমান আহিছে আৰু মাতিছিলোঁ শাৰীৰিক অসুস্থতাৰ কাৰণে আহিব পৰা নাই সাধু কৈছে হয় আইতাক এগৰাকী আহিছে আইতাকগৰাকীয়ে ধুনীয়াকৈ সাধু কৈছে ককাকেইজনে উৎসৱৰ বিষয়ে কৈছে আগৰ দিনৰ উৎসৱবিলাক আৰু আজিকালি উৎসৱৰ মাজত যে বহুত পাৰ্থক্য আছে সেইটো তেওঁলোকে বুজাই দিছে কেনেকুৱা আছিল আগতে সেইখিনি আৰু শিশুৰ কঠীয়াতলী হ'ল ঘৰখন আৰু তেনেকৈ শিশুৰ কেনেকৈ বিকাশ কৰিব পাৰি জীৱনত তেওঁলোকক ডাঙৰ কৰাটোৱে মানুহৰ কৰ্তব্য নহয় তেওঁলোকক চৰিত্ৰৰ ফালৰ পৰা বা শিক্ষা দীক্ষাই কেনেকৈ উন্নত কৰিব পাৰি সেইটোহে আচল ডাঙৰ কথা আজি শিশু কালিলৈ দেশৰ নাগৰিক হ'ব আজি
সৰু হৈ আছে, কালিলৈ ডাঙৰ হ'ব আৰু দেশখন তেওঁলোকৰ হাতলৈ যাবগৈ। তেওঁলোকে নাগৰিক হোৱা মানে বহুত ভৱিষ্যত তেওঁলোকে হাততে দেশখনৰ ৰক্ষা হ'ব। গতিকে তেওঁলোকক সৰুৰে পৰা তেওঁলোকক মানুহ হিচাপে গঢ় দিব পৰাটো এটা ডাঙৰ পৰিৱেশ। অংগনবাদী কেন্দ্ৰৰ পৰা যিটো আৰম্ভ কৰা দেখা পালোঁ আজি, ৰুমটোত সোমায়ে ভাল লাগিছে। আমি আগতে নাহোঁ কাৰণে ৰুমটোৰ বিষয়ে নাজানো, অংগনবাদীতনো কি শিক্ষা দিয়ে, কেনেকৈনো পঢ়ায়। কিন্তু আজি ৰুমটোত সোমাই দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ শিক্ষাৰ সঁজুলি আছে, পুৰণা সামগ্ৰীসমূহো তেওঁলোকে ইয়াত অংকিত কৰি ৰাখিছে ৰুমটোত। খেলা বস্তু অধিক পৰিমাণে আছে আৰু তেওঁলোকৰ যিটো পঢ়ুৱা মাধ্যম, এই মাধ্যমটো বহুত উন্নত দেখা পাইছোঁ আজি। ইয়াত বিভিন্ন ধৰণৰ ছবি আৰু পৌৰাণিক কিছুমান বস্তুও ইয়াত ৰাখিছে, যেনেকৈ নাঙল জুঙলি মানুহে আজিকালি ল'ৰাহঁতে চিনিয়ে নাপায়, উখোন কি চিনি নাপায়, মই কি চিনি নাপায়। তেওঁলোকে সেইবোৰ বস্তু ইয়াত প্ৰদৰ্শন কৰি ৰাখিছে, সজাই কৰি ৰাখিছে, যে ল'ৰা ছোৱালীক বুজাবলৈ তেওঁলোকে সাহস কৰিছে আৰু মানুহ হিচাপে ল'ৰা ছোৱালীক গঢ় দিবলৈ যিমান পাৰে যথোপযুক্তভাৱে চেষ্টা কৰিছে। নাতিসকলক মই আজি উৎসৱৰ বিষয়ে অকণমান দুআষাৰ ক'লোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990